সুৰক্ষা অকল তাতে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ৰবাত যায় তাতে এখন নাটক ৰচনা কৰি কোনোবাই ক'ব তেখেতে ফেচবুকত দিব যে আজি মই অমুকক হুইল চেয়াৰ দিওঁ। এখন হুইল চেয়াৰ কিয়? ইমান উন্নয়ন কৰিব পৰা চৰকাৰখনে দেশ বিদেশৰ বিনিয়োগকাৰীৰ কাৰণে আজি থকা খোৱাৰ নামতে কিমান টকা খৰচ কৰিলে। তেখেতে এজন মানুহক কিয় প্ৰত্যেকগৰাকী প্ৰতিবন্ধী নহয় জানো? তেখেতে কৈ দিয়ে যে মানে মোক আজি আবেদন কৰিলে মই তেওঁক দি দিলোঁ, বাবাটোক দি দিলোঁ। সেই বাবাটোক দিয়া কথাখিনিয়ে তেখেতৰ বিভাগে এই যে আমি যে পেঞ্চনৰ কথাটো কৈছোঁ, ইয়াত যে কৈ গৈছোঁ দিব্যাংগৰ পেঞ্চনৰ কথাটো, তেখেতে যে কৈছে ষ্টেট এডভাইজাৰী বোৰ্ড অন ডিজেবিলিটি প্ৰিফেয়াৰলি উইদিন 2024, তেখেতৰ মতে 2024 31 ডিচেম্বৰ যোৱাই নাই নেকি? আমি সুধিব বিচাৰিছোঁ এইখন চহী কৰিছিলে কোনে? তেখেতৰ বিভাগৰ, তেখেতৰ মানে চৰকাৰৰ এগৰাকী সচিবে, এগৰাকী ডাইৰেক্টৰে। তেওঁলোকৰ কথাৰ মূল্য নাই নেকি? তেখেতৰ সমস্যা সমাধানটো দূৰৰ কথা, তেওঁলোকে মিটিংখনে পাতিবলৈকে সাহস নকৰে। গতিকে এটাই কথা আমি ক'ব খুজিছোঁ, দেশ বিদেশৰ প্ৰতিনিধি আহিছে, বিনিয়োগৰ কথা কৈছে, এডভান্টেজ আছামৰ বিনিয়োগকাৰীৰ ক্ষেত্ৰত কি হ'ল আমি দেখিলোঁ। টুইন টাৱাৰ মই মাজে মাজে বিচাৰোঁ, কিজানি মই ভাবোঁ যে মোৰ অকণমান চকুৰ কমজুৰি হ'ব পাৰে, এই বশিষ্ঠত টুইন টাৱাৰ হোৱাৰ কথা কোনেও গম নাপায় বোলে। আপোনালোকে যে দেখিছে মোক দেখাই দিবচোন, মই টিভি চাম কেতিয়াবা। আৰু এতিয়াও যে কৰি আছে, যিখন চৰকাৰে আমাক যদি 168 কোটি টকা দিব নোৱাৰে পেঞ্চন হিচাপত, তেতিয়াহ'লে কি দিব? অৰুণোদয়ৰ নামত এখন ভেকু ভাওনা কৰিছে। আৰু আমাৰ অৰুণোদয় নহয়, আমাৰ যিটো আমাৰ মানে আৰ্টিকল 2016 একখন মতে এক্টৰ দফা নম্বৰ 24 অনুসৰি আমাক 25% ধন এক্সট্ৰা দিব লাগে। সেইটো হিচাপত আমাক 1553 টকাকৈ দিব, 63 টকাকৈ। 1563 টকা দূৰৰ কথা, আমাক 1000 টকাটোৱে যিখন পাই আছিলোঁ 2022 চনৰ পৰা তেখেতক কাটি দিছে। 2022 চনৰ বাজেটৰ পিছত আৰু 2023 বাজেটত ধাৰ্য নকৰিলে। গতিকে এটাই কথা আমি ক'ব খুজিছোঁ যে যিকোনো কাৰণত আমাৰ প্ৰাপ্য লাগিবই, আমাৰ প্ৰাপ্য যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমি শান্ত নহ'ম। আৰু আজি এটাই কথা, যদিহে ইয়াত যদি তেওঁলোকে আমাক আজি আশ্বস্ত কৰিব নোৱাৰে যে আমাক এসপ্তাহৰ ভিতৰত হেৰি কৰিব, তেতিয়াহ'লে আমি কিন্তু তেখেতৰ আহিবলৈ সময় নাই। কাৰণ তেখেতক যোৱা এইখন তেখেতলৈকে আমি এই কথাখিনি লিখি দিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ যে এডভান্টেজ আছাম 2.0 আপোনাৰ নেতৃত্বত ৰাজ্যবাসীৰ বাবে ভাল খবৰ। এই সময়ত প্ৰতিবন্ধীসকলৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা বিভাগীয় কৰ্তৃপক্ষৰ চৰম গাফিলতি, প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বাবে আমি ৰাজপথলৈ আহিবলৈ বাধ্য হৈছোঁ। ৰাজ্যৰ লাখ লাখ প্ৰতিবন্ধীসকলৰ স্বাৰ্থত ৰাজপথৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাহিৰে যেন আমাৰ একো গত্যন্তৰ নাই। আমি কোনো বেয়া পাই বুলি কোৱা নাই, এডভান্টেজ আছাম পাতিবলৈ আমি দিছোঁ, পাতক, আমি ভাল পাইছোঁ। কিন্তু তেখেতক আমি এটা কথা কৈছোঁ যে আপোনাৰ হস্তক্ষেপত 25 ফেব্ৰুৱাৰী 2025 পূৰ্বে আমাৰ বিষয়সমূহৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতিশ্ৰুতিমতে আলোচনা কৰি সমাধানৰ কামনা কৰিছোঁ। কিয়? তেখেত দেশ বিদেশ ঘূৰিবলৈ পাৰে, আজি অমুকত কালিটোত, কিন্তু সেইখিনি সময়ত আমাৰ এই কথাখিনি তেখেতে আলোচনা কৰিবৰ কাৰণে সময় নহ'ল। গতিকে যদিহে নহয় তেতিয়াহ'লে আমি যাম তালৈকে। তেখেতে কি কৰিব? মাৰিহে পেলাব, তাতকেতো একো কৰিব নোৱাৰে। মিছা মিছি কাৰোবাৰ আগত অপবাদ দিব পাৰে আৰু একো কৰিব নোৱাৰে। তেখেতে এটাই কাম কৰিব পাৰে, মিছা অপবাদেৰে ইছ্যু ঘূৰাই ফুৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।